এখন কুকুৰা ফাৰ্মেও দিব আপোনাক স্বাৱলম্বিতা পথ আৰু তাৰ উদাহৰণ হৈছে শিৱসাগৰ জিলাৰ চাৰিং দুৱাৰপাৰ এজন যুৱক সেই যুৱকজনে কুকুৰাৰ দ্বাৰা বিভিন্ন আচলতে সংস্থাপনৰ বাট আচলতে নিজে পথ প্ৰশস্ত কৰিছে বুলি ক'ব পাৰি আৰু যুৱকজন হৈছে মানস প্ৰতিম দত্ত আমাৰ লগত আছে আচলতে কুকুৰা গঁৰালটো দেখিলে আপোনালোকে নকয় যে কি ধৰণে আচলতে কুকুৰা আছে কিমান কুকুৰা আছে কুকুৰা আপোনালোকক আমি দেখাইছোঁ বৰ্তমান কমকৈ ৰাখিছে তেওঁ ষ্টেপ বাই ষ্টেপ ৰাখিছে আৰু বিভিন্ন ঘৰ আচলতে তৈয়াৰ কৰি লৈছে সৰু সৰুকৈ প্ৰতিটোতে বিভিন্ন ধৰণে ষ্টেপ বাই ষ্টেপ ৰাখি গৈছে আমি প্ৰথমতে মানস প্ৰতিম দত্তক কিছুমান কথা সুধিব বিচাৰিছোঁ আচলতে কুকুৰা বিষয়ক লৈ তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী মানস প্ৰতিম দত্ত মই চাৰিং দুৱাৰপাৰৰ বাসিন্দা হয় মোৰ আপোনাৰ 2019 চনৰ পৰা মই মুৰ্গী ফাৰ্মিঙৰ লগত জড়িত তথাপিতো মাজতে অলপ কষ্টৰ কাৰণে ৰৈ দিবলগীয়া হৈছিলে ফাৰ্মখনৰ কাৰণে তথাপিতো এতিয়া মই সাহস কৰি কামটো আগবাঢ়ি গৈ আছোঁ যিমানখিনি পাৰিছোঁ সুখী হৈছোঁ বহুত ছাকচেছ হৈছোঁ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু কৰিবলগীয়া কাম আৰু বহুত আছে তথাপিতো আৰু মোৰ আপোনাৰ পিছফালেও ফাৰ্ম আছে দুখন ফাৰ্ম আছে তাতে টোটেল মিলাই মোৰ এতিয়া 220-30টামান মুৰ্গী আছে টোটেল হয় সকলোবিলাক মানে লোকেল হয় মই সকলো লোকেল হয় মই ঘৰুৱা পদ্ধতিৰে ওলোৱা হয় মই ইনকুবেটৰত নোলিয়াওঁ মোৰ নিজৰ মানে ঘাই মুৰ্গী আছে 25-30 জনীমান আছে তেওঁলোকৰ দ্বাৰা মই এই উমনি দিওঁ আৰু উমনি দি পেলাই মই উলিয়াইছোঁ মানে কুকুৰাৰ জীৱন চক্ৰটোৰ বিষয়ে অকণমান ক'বা নেকি মানে কেনেধৰণে প্ৰতিপালন কৰা হয় কি কি দানা খোৱা হয় কেতিয়া আচলতে কণী পাৰে কণী পৰা সময়ত কুকুৰাটোৰ লক্ষণ এই সকলোবিলাক একচুৱেলি আপুনি ক'বলৈ গ'লে মুৰ্গী আপোনাৰ প্ৰথম উমনি দিয়াৰ পৰা আৰম্ভ কৰি প্ৰথম আপোনাৰ 7 দিনত ভেকচিন মাৰিব লাগে 14 দিনত ভেকচিন মাৰিব লাগে তাৰ পৰা আপোনাৰ 28 দিনত মাৰিব লাগে কণীৰ কাৰণে এটা RTB বুলি এটা বেলেগ ভেকচিন আছে মানে কণীৰ পৰা হেৰি কাৰণে এটা কণী উৎপাদনটো ভাল হয় আৰু তথাপিতো তেনেকৈ কৰি আছোঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ কিন্তু মৰ্টেলিটি থাকিবই ব্ৰইলাৰ হ'লেও আপোনাৰ মেক্সিমাম 80-90% মৰ্টেলিটি থাকেই তথাপিতো মৰ্টেলিটি থাকিলেতো সাহস কৰি আগুৱাই যাব লাগিব জীৱনটোত তাতে মই বহুত সুখী আছোঁ প্ৰথমতে কৈছিলা তুমি কষ্টৰ মাজেদি আচলতে ফাৰ্মখনক লৈ কিবা কষ্ট আহিছে ফাৰ্মখন বুলি আপোনাৰ মানে কষ্ট নাই তথাপিতো আপোনাৰ মই যিমানখিনি পোৱালি উলিয়াওঁ মই আপোনাৰ একেবাৰে 18-20 জনী মই উমনি দিওঁ 15টাকৈ হ'লেও আপোনাৰ ভালেমানখিনি পোৱালি হয়গৈ ওপৰত পোৱালি হৈ যায় তথাপিতো আপোনাৰ যদি সময়মতে যদি ভেকচিনেশ্যন যদি দিয়াৰ পিছতে মৰি যায় বাৰু দেই আপোনাৰ তথাপিতো আপোনাৰ মৰ্টেলিটি থাকিবই আপোনাৰ 300 পোৱালিৰ ভিতৰত একদম লোকেল হ'লেও বা সোণালী কুকুৰা হ'লেও আজিকালি সোণালীটো চলিছে বাৰু তথাপিতো লোকেলটো মানে অসুখীয়া মানুহ খাব পাৰেতো তথাপিতো আমি ভেকচিন দি পেলাই যিমানখিনি ৰাখিবলৈ চেষ্টা ৰাখিছোঁ আৰু যিমানখিনি আপোনাৰ 1-2টাটো মৰিবই আপোনাৰ 100 ভিতৰত অন্তত আপোনাৰ 10-20টাটো আপুনি মৰিবই সেইটো আপুনি ৰাখিব নোৱাৰিব তথাপিতো আমি সময়মতে ভেকচিন দিওঁ দানা দিওঁ আমি লোকেল ফিড মানে পায় লোকেল মুৰ্গীৰ কাৰণে এক্সট্ৰা দানা পায় সেইখিনি আমি নিজেই দোকানৰ পৰা সংগ্ৰহ কৰোঁ তথাপিতো মোৰ ষ্টকত আছে দানা তেনেকৈ খুৱাই মেলি চলাই আছোঁ বন্ধ কোঠাতে ৰখা হয়নে এনি টাইম নে ইভাগে মেলি দিয়ে মোৰ আপোনাৰ বন্ধ কোঠাটো ৰখা হয়েই বাৰু তথাপিতো তাহাঁতক 3 ঘণ্টা 4 ঘণ্টা সময় মই উলিয়াই দিওঁ বাহিৰলৈ তাহাঁতক কেলছিয়ামৰ কাৰণে যিটো ঘাঁহ আমাৰ মানে নেচাৰেলি যিখিনি ঘাঁহ মানে আপোনাৰ লতা চতা আছে সেইখিনি সম্পূৰ্ণভাৱে তাহাঁতক খাবলৈ দিওঁ তাহাঁতো অকণমান ফ্ৰেছ হয় আৰু আমাৰ যেনেকৈ মানুহবোৰে যেনেকৈ বাহিৰলৈ আপোনাৰ ওলাই গ'লে এতিয়া মাইণ্ডটো ফ্ৰেছ হয় ঠিক তেনেকৈ ওলাই গ'লে তাহাঁতৰ মনটো ভাল লাগিব সেইকাৰণে কিমান বছৰ হ'ল বুলি কয় মই 2019 চনৰ পৰা কৰা তাৰপৰা 19ত কৰিছিলোঁ তাৰপৰা দেউতা 2020 চনত ঢুকাইছে তাৰপৰা 1 বছৰ ৰৈ দিবলগীয়া হ'ল তথাপিতো মই 21 চনৰ পৰা আকৌ ষ্টাৰ্টিং কৰিছোঁ অলপ কমৰ পৰা এতিয়া মই সুন্দৰকৈ চলি আছোঁ এতিয়া মানে গোটেই এতিয়া তোমাৰ মানে স্বাৱলম্বিতাৰ ক্ষেত্ৰত তোমাৰ খা খৰচ আনুষংগিক বিষয় কিছুমান আহি পৰে মানুহৰ জীৱনত সেইবিলাকৰ খা খৰচ মানে তোমাৰ কুকুৰা ফাৰ্মখনত সেইখিনি পাই মই মিলাই আছোঁ তথাপিতো আপোনাৰ লোকচানৰ ঘৰত নাথাকে আপোনাৰ প্ৰফিটৰ ঘৰত থাকিবই লোকেল কুকুৰা এতিয়া আমি এতিয়া হ'লচেলৰ ৰেটত দিওঁ হ'লচেল ৰেটত দিলে আপুনি পাৰ পিচ 350কৈ পৰে কেজি কিন্তু আপুনি এতিয়া খুচুৰাকৈ যদি বেচিবলৈ হয় আপুনি 450 বা 480লৈকে হৈ যায় তেনেকৈ আমি কৰি আছোঁ তথাপিতো আমি 350তে এৰি দি আছোঁ এইটো এতিয়া খৰচটো তোমাৰ মাহেকীয়া হিচাপত ওলাই যায় নে এইটো মাহেকীয়া চিষ্টেম বুলি নহয় এতিয়া আমি মানে আপোনাৰ কুইণ্টেল হিচাপতে যায় কেতিয়াবা আপোনাৰ 70 কেজি 60 কেজি 30 কেজি তেনেকৈও যায় সেইটো আপোনাৰ উলিয়াবলৈ দিগদাৰ হয় তথাপিতো মানে প্ৰফিটৰ ঘৰত থাকে লোকচান নহয় কিন্তু কেতিয়াও মানে এজন যুৱকে হওক বা এঘৰ মানুহে যদি কুকুৰা ফাৰ্ম এখন খুলিও মানে চলিব পাৰে হয় আৰামত চলিব পাৰে আৰু কষ্টটো প্ৰতিটো কামতে কষ্ট আছে ন আপুনি চাকৰি এটা কৰিলেও কষ্ট আছে ব্যৱসায় বুলি ক'লেও কষ্ট আছে পইচাটো ওপৰতে কেতিয়াও নাহে কষ্ট কৰিবই লাগিব কষ্ট কৰিলে নিশ্চয় ছাকচেছ হ'বই
এতিয়া এই যিটো কুকুৰা উমনি দিয়াৰ ক্ষেত্ৰত মানে কিমান পোৱালি তুমি এনে মই আপোনাৰ এজনী মুৰ্গীত আপোনাৰ 15টা মানে হেৰি লৈ আছে আৰু কিছুমান আপোনাৰ তাহাঁতৰ গা গঠনবোৰ ডাঙৰ তাহাঁতক অকণমান 18টা 19টাকৈ দিওঁ কিছুমান অকণ সৰু হ'লে তাৰ কোৱাণ্টিটিটো অকণ কমাই দিওঁ আপোনাৰ 15 পিচ 14 পিচ তেনেকৈ দিওঁ তথাপিতো তাহাঁতক মানে মিছ নামাৰে কিন্তু মানে মিছ মাৰিবলৈ হ'লে কুকুৰা কিবা হেৰি থাকে নি মানে মিছ মানে কি হয় তাহাঁতি যদি বেছি উৎকট যদি বেছি গৰম হয় উমলি লৈ থাকোঁতে তাহাঁতো এটা গৰম উঠেতো আপোনাৰ তাহাঁতকতো অকণমান বতাহৰ প্ৰয়োজন হয় তথাপিতো ফেন চেনৰ সুবিধা আছে তথাপিতো তাহাঁতিতো অলপ দি ওলোৱাৰ পিছত তাহাঁতি মানে পাখি চাকিটো মেলি দিয়েতো আমি মানুহে দেখোন থাকিব নোৱাৰোঁ তেনেকুৱা অঞ্চলত তাহাঁতিতো বহুত অসুবিধা পায় তেনেকৈ দুই এটা মিছ মাৰিব পাৰে তথাপিতো কোনো কথা নাই তুমি যিটো ইনকুবেটৰত যে উলিয়াই সেই চিষ্টেমটো কৰা নাই মই ইনকুবেটৰত আপুনি এতিয়ালৈকে কৰা নাই কৰিম বুলি ভাবিছিলোঁ মানে কি হয় তাত উলিয়ালে মানে পোৱালিটো অকণমান উইক হয় যেনেকুৱা পোৱালি নহওক অলপ উইক হয় মানে নিজৰ মাকৰ উমনিত যিটো মানে তাহাঁতি এনাৰ্জি পাব যিটো গা গঠন বা যিটো ষ্টেমিনা পাব কিন্তু ইনকুবেটৰত নোলায় সেইটো এনি টাইম 24 আৱাৰ্ছ আপোনাৰ লাইনিঙতে থাকিব ন সেইকাৰণে তাহাঁতৰ অকণমান উইকনেছটো বেছি হয় মানে তদুপৰি আপোনাৰ মানে এনেকৈ উমনি দিলে বেছি আৰু এটা ষ্টেমিনা থাকে তাতো এটা হেল্ডি হয় আপোনাৰ ইমান মানে কষ্ট নহয় আপোনাৰ হয় তোমাৰ দেখিছোঁ পোৱালি হওক বা আমি আহি যেতিয়া দেখিছোঁ পোৱালিবিলাকে হওক বা এই ডাঙৰ কুকুৰাবিলাকে হওক তলত ৰাখিছা এনেই তাহাঁতৰ তলটো ভাল নে চাং হিচাপত কৰিলে আপোনাৰ সেইটো চবতে কৰিব পাৰি কিন্তু বেছ আপোনাৰ এই খুটা পুতি দিব পাৰে এনেকৈ লাংচ মানে আপোনাৰ আমাৰ যেনেকৈ নঙলা ব্যৱহাৰ হয় যে তেনেকৈ আপুনি দুইফালে দুটা চাইডে আপোনাৰ লঙৰা খুটা পুতি দিলে এডাল বাঁহ বান্ধিলে আপুনি এংগুল টাইপত মানে বনাব পাৰে বস্তুটো তেতিয়া তাহাঁতি মানে য'তেই মন যায় ত'তে উঠিব পাৰিবা মানে তলটো মানে কি হয় বেছি থাকিলে আপোনাৰ মানে হাগা মতা মানে হাগা হেৰি হৈ যায় যে এতিয়া মানে চফা কৰিবলৈ অকণ অসুবিধা হয় তাহাঁতি দৌৰি ফুৰে নে বেছিকৈ আমাৰ নিজেও আমি মাস্ক চাস্ক মাৰি ল'বলগীয়া হয় তাৰ বীজাণু হয়তো বাগিবও পাৰে বা আমি ফাৰ্মৰ হিচাপে বিশেষকৈ আমি বেলেগ মানুহ সোমাবলৈ নিদিওঁ বাৰু নিজৰ ব্যক্তিগত হিচাপে আমি নিজে সোমাওঁ তথাপিতো এনেকৈ চাফ চিকুণ হ'লে আপোনাৰ মৰ্টেলিটিটো কম হয় সেইটো কথা এই বেমাৰ আজাৰৰ ক্ষেত্ৰত তুমি কি ক'বা তোমাৰ অভিজ্ঞতা আছে কুকুৰাৰ বেমাৰ আজাৰবিলাক কেনেধৰণে আহে বা সময় কেনেকুৱা কোনটো সময়ত আপোনাৰ বেমাৰ আজাৰ বুলি ক'লে আপোনাৰ এই বগৰী ফুলা সময়টোত বহুত বেয়া হয় আৰু আপোনাৰ ঠাণ্ডাকালিৰ পৰা যেতিয়া আপোনাৰ গৰমকালি সোমায় সেইটো সময়তো আপোনাৰ পোৱালি উলিয়াবলৈ অকণমান দিগদাৰ এটা হয় মানে তেনেকুৱাতে বেমাৰবোৰ আহে খুব বতাহ চতাহবোৰ মাৰি থাকেনে এতিয়া বতাহত উৰি অহা কিছুমান বেমাৰে মানে সিহঁতক অলপ অনিষ্ট কৰে তথাপিতো আমি কৰি আছোঁ তথাপিতো সেইটো ছিজনত আমি অকণমান পোৱালিটো অলপ কমকৈ উলিয়াওঁ মানে এতিয়া মানে অলপ মৰ্টেলিটো হ'লেও আমাৰ তথাপিতো ইমান বেয়া নালাগে মানে কিন্তু প্ৰথম অৱস্থাত মই জনা নাছিলোঁ মই প্ৰথম আপোনাৰ 2021 চনত যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ এই ফাৰ্মখন তেতিয়া মিনিমাম মোৰ আপোনাৰ 6-700মান পোৱালি আছিলে তাৰে মোৰ 300মান পোৱালি মানে মোৰ মৰ্টেলিটি হৈছে তেতিয়া মানে বেয়া লাগিছিলে তথাপিতো হতি দিয়া নাছিলোঁ তথাপিতো এতিয়াও ইমান মৰ্টেলিটিটো অলপ কম হৈছে তথাপিতো কৰি আছোঁ সেইটো মই ছাকচেছ কিমানলৈকে মাৰিছে এনেই ৱেট হিচাপে এতিয়া মোৰ গড়ে আপোনাৰ পাৰ পিচ আপোনাৰ 1 কেজি 200 1 কেজি 300লৈকে আছে লোকেল মুৰ্গী তথাপিতো ইমান ডাঙৰ মুৰ্গীটো মানুহে নিনিয়ে কাৰণে মই 700-800 বা 900 গ্ৰামৰ ভিতৰত 950 গ্ৰামৰ ভিতৰত মই পাৰ পিচ মুৰ্গীটো এৰি দিওঁ কেজি আপোনাৰ 350কৈ দিওঁ হ'লচেল ৰেটত বজাৰ চাহিদাটো কেনেকুৱা বজাৰ চাহিদাটো ঠিকেই আছে মোৰ ঘৰৰ পৰাও নিয়ে বা মোক ফোন কৰিলে মই নিজেও দি থৈ আহোঁগৈ দোকানৰ কোনো অভাৱ নাই খালি কিবা এটা মানে ব্যৱসায় যি ব্যৱসায় নহওক কিবা এটা কৰিবলৈ হ'লে আপুনি প্ৰথমতে বজাৰখন ভালকৈ চাই ল'ব লাগিব চাই লৈ মানুহৰ লগত ভালকৈ আলোচনা কৰি পেলাই কোনটো ৰেটত কিমান উঠিছে বা দানা বেগ কিমান সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি মানে বিজনেছটো কৰিবলগীয়া হয় সদায় বিজনেছৰ আপ ডাউন থাকিবই হয়তো দানা বেগো আপোনাৰ বাঢ়ি যাব পাৰে দানা বেগত বাঢ়িলে আমাৰ আকৌ আপোনাৰ প্ৰতি কেজিতো 10-20 টকাটো বঢ়াই দিব পাৰে তেতিয়া কাষ্টমাৰ আকৌ বেয়া পালেও নহ'ব কাৰণ আমিতো ইমান কষ্টকৈ কৰিছোঁ আমাৰ মানে কি হয় আপোনাৰ প্ৰথম যিকোনো বিজনেছ এটা কৰিবলৈ হ'লে বা খেতিয়ক এজনে খেতি এটা কৰিবলৈ হ'লেও আপোনাৰ এই প্ৰথম অৱস্থাত মানে সেই যোনজন খেতিয়কে বা কৃষকে আপোনাৰ গুৰিটো ধৰে কিন্তু মাজত যিখিনি মানুহ আছে সেই মানুহখিনি প্ৰফিটটো বেছি হয় এতিয়া মই আপোনাৰ প্ৰতি কেজিত আপোনাৰ মই 350কৈ দিছোঁ কিন্তু যোনজনে কাটি বা বেচিব তেওঁতে 450-480কৈ দিয়ে কিন্তু আমি এতিয়া সেইটো ৰেটত নাপাওঁ সেইকাৰণে তথাপিতো ৰৈ দিবলগীয়া হয় তথাপিতো মানুহ চাই পেলাই আমি আৰু আপোনাৰ 350-370-380কৈও যায় কেতিয়াবা তেনেকৈ দিবলগীয়া হৈছে আৰু তোমাক কৈছোঁ দানাটো মানে কেনেকুৱা ধৰণৰ দিয়া দানাটো মই লোকেল ফিড বুলিয়ে আছে দেশী সোণালী আছে কিন্তু সেইবোৰ খোৱালে মানে চবৰে মানে আপোনাৰ কি সোণালী মুৰ্গীক যিটো দানা খুৱাব লাগে আপুনি ব্ৰইলাৰ দানাটো খুৱাব নোৱাৰিব আৰু ব্ৰইলাৰৰ যিটো ফিড আছে আপোনাৰ সেইটো আপুনি সোণালী বা লোকেলক খুৱাব নোৱাৰিব চব বেলেগ দানা আৰু আপুনি নিজৰ দানাটো খুৱাবলৈ তাহাঁতৰ অকণমান হেল্ডি হ'ব ভাল হ'ব আৰু লোকেল মুৰ্গীৰ কাৰণে যিটো ফিড আছে সেইটো ফিড খুৱাই বেষ্ট
কুকুৰা মাংসটোৱে অকল হেৰি কৰা নে কণীটো তুমি আপোনাৰ মাংসটো যিখিনি মাইকী কুকুৰা আছে সেইখিনি মই আপোনাৰ 50% ৰাখি পেলাই 50% বেছি দিওঁ আপোনাৰ মতাখিনিতো মই অলৰেডি বেছিয়ে দিওঁ তথাপিতো কণীৰ কাৰণে মই অলপ ৰাখিম বুলি ভাবিছোঁ এইবাৰ মিনিমাম 200-300মান মুৰ্গী ষ্টক কৰিম এবাৰ ৰাখি কণীৰ কাৰণে কণীটো মানে বহুত চাহিদাটো বেছি মানে আপোনাৰ এতিয়া আমি গাঁৱৰ ঘৰত কিনিবলৈ গ'লে পাৰ পিচ 10 টকা কিন্তু আপুনি বজাৰ দৰত চাবলৈ গ'লে পাৰ পিচ 15 টকা এটা তথাপি 12 টকা মানকৈ এৰিম এবাৰ পেকেজিং চিষ্টেম কৰিম বুলি ভাবিছোঁ মানে ডিমটো কণীৰ ক্ষেত্ৰত কৈছোঁ মানে দৈনিক তুমি কণী দি থাকা মানে বজাৰত মই দৈনিক আপোনাৰ 70টা 80টাকৈ দিওঁ আৰু এটা কথা হৈছোঁ মানে সততে আমি এটা কথা জনা যে অসমীয়া সমাজত এটা প্ৰচলিত হেৰি আছে যে কিমানটো নাজানো সত্য এই মতা কুকুৰা নাথাকিলে হেনো উমনি নলয় তুমি যিহেতু সেইভাগে উলিয়াই আছে সেইটো হয় কিন্তু সেইটো আপোনাৰ মতা কুকুৰাৰ লগত মানে মাইকী কুকুৰাটো অলপ কানেকশ্যন থাকিবই লাগিব মানে কণী এতিয়া উমনি দিবলৈ হ'লে মানে আপোনাৰ যদি মতা কুকুৰাটো নাথাকে সেইটো বাহু কণী বুলি কয় সেইটো আপুনি যিমান আপুনি 1000টা উমনি দিলেও সেইটো আপোনাৰ ৰিজাল্টটো মানে অলপ নিগেটিভ ওলাব মানে কিন্তু আপোনাৰ লোকেল মুৰ্গীটো বুলিও নহয় লোকেল হওক সোণালী হওক মানে যিয়ে নহওক বা ব্ৰইলাৰ হ'লেও আপোনাৰ মতা মুৰ্গীটো লাগিবই মানে আৰু দুমাহীৰ ক্ষেত্ৰত মানে এইটো মাহত কণীটো পাৰিলে এইটো মাহত উলিয়াই যায় এই দুমাহীৰ ক্ষেত্ৰতো কিবা আছে মানে কি হয় ঠাণ্ডাকালি ইমান এটা প্ৰয়োজনটো হয় তথাপিতো আপোনাৰ গৰম কালিটো মানে আপোনাৰ গৰমটো বেছি হৈ গ'লে মানে ডিমটো বেয়া হৈ যায় মানে তথাপিতো আপোনাৰ ঠাণ্ডা দিন হ'লেও আপুনি এসপ্তাহ 10 দিনৰ কণীটো আপুনি উমনি দিব পাৰে কিন্তু তথাপিতো 10-15 দিনৰ পিছত ডিমটো হয়তো কিছুমান ডিম বেয়াও হৈ যায় ৰাখিব নালাগে পৰাপক্ষত ৰেগুলাৰ ডিম পাৰিলে ভাল আৰু সেইখিনি যদি উমনি দিয়ে নিশ্চয় পোৱালি হ'ব আপোনাৰ এটা মিছ নামাৰে মানে বেমাৰৰ প্ৰতিষেধক হিচাপে তুমি ক'বা যে হেৰিটো মাৰিব লাগিব মানে ভেকচিন মাৰিব লাগিব আপুনি 7 দিনত মই 6 দিনতে মাৰোঁ এনেই প্ৰায়কৈ 7 দিনত মাৰিব লাগে এইটো F1 বুলি কয় তাৰপৰা আপুনি 16 দিনত বা 14 দিনত মাৰিব লাগে সেইটো আপোনাৰ গাম্বৰু বুলি কয় F2 বুলি কয় লাষ্টত আপোনাৰ ৰিপিট মাৰিব লাগে 21 দিনত আৰু 28 দিনত ৰিপিট মাৰিব লাগে মানে F1টোৱে আপোনাৰ 21 দিনত মাৰিব লাগিব আৰু আপোনাৰ এই 14 দিনত মৰা F2টো আপুনি আকৌ ৰিপিট মাৰিব লাগিব আপোনাৰ 28 দিনত তাৰপৰা 45 দিনত যেতিয়া আপোনাৰ কণী পাৰিব হ'ব তেতিয়া এইটো RDB বুলি কয় R2B সেইটো মাৰিলে মানে আপোনাৰ কণী উৎপাদনটো অকণ বেছি হয় অকণ হেল্ডি হয় অলপ ষ্ট্ৰেংথটো বাঢ়ে ভাল হয় এই বেমাৰৰ লক্ষণটো তোমাৰ দৃষ্টিত কেনেধৰণে ধৰা পৰে আপোনাৰ বেমাৰৰ লক্ষণটো মানে কিছুমান আমাৰ জোপোকা মাৰিব সেউজীয়া হাগে বা হালধীয়া লিখীয়া হাগে বা আপোনাৰ জোপোকা মাৰি থকা টাইপ থাকে তেতিয়া গম পায় মানে বেমাৰৰ লক্ষণ তেতিয়া আমি কি কৰোঁ আমি পৰাপক্ষত মানে আপোনাৰ এনেকৈ অলপ জোপোকা মাৰি থাকিলে বা যদি সেউজীয়া হগা হয় তেতিয়া আমি সেইখিনি আপোনাৰ ছাইড কৰি দিওঁ ছাইড কৰি তাহাঁতক মানে বেলেগ এটা স্থানত আমি ৰখা হয় তাৰপৰা যিখিনি সুস্থ আছে সেইখিনি আমি ছেপাৰেটকৈ ৰাখোঁ তেতিয়া যিখিনি বাচে আৰু আমি বাহিৰলৈ মেলি দিওঁ পৰাপক্ষত বেমাৰীখিনি এটা ঠাইত মানে বাহিৰৰ যিখিনি আমাৰ গছপাত হাবিলতা আছে সেইখিনিকে যিটো কেলছিয়াম পায় যিটো এনাৰ্জি পায় কিছুমান আপোনাৰ মেক্সিমাম ভাল হয় যিখিনি মৰ্টেলিটি হয় সেইখিনি যাবগৈ আৰু কিন্তু ভাল হোৱাখিনি কিন্তু আপোনাৰ ভাল হৈ যায় তোমাৰ মানে এই দানাটো ক্ষেত্ৰত কৈছোঁ তুমি যিহেতু এৰি দিয়া বাহিৰত সেইটো কাৰণে অকণমান চাগে খা খৰচটো এইটো ক্ষেত্ৰত কম হয় মোৰ খৰচটো অলপ কম হয় বুলি মই ভাবোঁ মানে আপোনাৰ এটা বেগত কিনিবলৈ গ'লে আপোনাৰ খোলাকৈ আপোনাৰ পাৰ কেজি 60 টকা কিন্তু আপোনাৰ গোটেই পেকেটটো উঠালে আপোনাৰ ভালেমানখিনি এটা মোটা পইচা গুচি যায় তথাপিতো মই হেৰি কৰোঁ মোৰ ধান আছে ধানৰ লগত মোৰ ধানো দিওঁ তাৰপৰা ভাতে তুঁহে এনেকৈ মিক্স কৰি দিওঁ বা লতা চটা দি দিওঁ বা বজাৰৰ যিখিনি শাক পাচলি আছে বন্ধাকবি ওলকবি চব কাটি পেলি ধুনীয়াকৈ মিহিকৈ কুটি পেলাই তেওঁলোকক খাবলৈ দিওঁ আৰু তাৰপৰা তাৰপৰা সেইটোৰ পৰা কেলছিয়াম পায় কেলছিয়ামটো বেছি লাগেই মানে অভ্যাসটো গঢ়িলে যিকোনো খাদ্য তাহাঁতি খাই দিয়ে লোকেল মুৰ্গীৰ কাৰণে কোনো একো হেৰি কৰিব নালাগে তাহাঁতি চব খায় মানে আপুনি যি দিয়ে তাকে তাৰমানে খাই পেলাই মানে আৰামত আৰু ইমান কষ্টও নাই লোকেল মুৰ্গী পৰিবৰ কাৰণে আপুনি এতিয়া ব্ৰইলাৰ যিমান খাটনি আছে লোকেল মুৰ্গীৰ ইমান খাটনি নাই আপুনি ওৱান টাইম ভালকৈ চাব লাগে সময়মতে পানীটো দিব লাগে দানা দি পেলাই অকণমান বোলে মেলি দিলে তাহাঁতো অলপ মনটো ভাল লাগিলে নিজেও মনটো ভাল লাগিলে চৰালেও যেতিয়া গোটেইখিনি আপুনি একেলগে সৰহকৈ মেল খাই থাকিব আপোনাৰ নিজৰ মনটোও ভাল লাগিব দেখি পেলাই হয় নহয় আৰু এই পোৱালিৰ ক্ষেত্ৰত সুধিব পোৱালি পিচ হিচাপত বিকা নাই কি মই পিচ হিচাপে বেচিছোঁ বাৰু দি আছোঁ আজিও দিছোঁ মই আপোনাৰ পাৰ পিচ 50 টকাকৈ দিছোঁ এইভাগে মানে ঘৰত ৰাখি দিয়া মানে সেইটো ডাঙৰ কৰি পেলাই বেচোঁ ডাঙৰকৈ বেচিলে ভাল হয় যদি মৰ্ডেলটো কম হয় তেতিয়া মানে মোৰ প্ৰফিট হয় আৰু তথাপিতো আৰু মৰ্ডেলটো থাকিবই ন অভিজ্ঞতাপুষ্ট এজন যুৱক হিচাপে যিসকলে এখন মুৰ্গী ফাৰ্ম কৰিব খোজে সেইসকলক কেনেধৰণে আগবাঢ়িবলৈ ক'বা বা কিমান মূল্যৰ পৰা কৰিব পাৰিব বুলি তুমি ক'বা মুঠতে আপুনি এখন সৰু সুৰা মুৰ্গী ফাৰ্ম বুলি কৰিবলৈ গ'লে আপোনাৰ ঢেৰ পইচাও খৰচ নহয় মানুহে কয় যে বহুত পইচা এখন ফাৰ্ম কৰিলে বহুত পইচা লাগে প্ৰথমতে আপুনি 2টাৰ পৰা আৰম্ভ কৰিব পাৰে বা লোকেল মুৰ্গী আপুনি 4জনী আনক মতা এটা আনক ভালকৈ ৰাখক তাহাঁতি নিশ্চয় কণী পাৰিব 6-7 মাহ পিছত কণী পাৰে দেই মিনিমাম 6 মাহ 6.5 মাহৰ পৰা এজনী মুৰ্গীয়ে কণী পাৰে
আপুনি যদি 4জনী যদি আপুনি মুৰ্গী আনে আপুনি ডিমটো যদি আপুনি ধুনীয়াকৈ যদি গোটাই থৈ দিয়ে আপুনি 15-20 দিনমানতো লোকেল মুৰ্গী 20-22 দিনতো লোকেল মুৰ্গী আপোনাৰ ধুনীয়াকৈ উমনি ল'লে ওলাই যায় পোৱালি তাতো লাহেকৈ বহল কৰিব পাৰিব আৰু আপুনি যিমান পাৰি ঘৰত কৰিব লাগে ধুনীয়াকৈ কৰিব খেতি হিচাপে বুলি ধৰক আৰু এইটো এটা খেতিয়ে কৰিব লাগে এনজয় কৰিব লাগে জীৱনটো প্ৰথম কিমান তুমি আনিছিলা মই প্ৰথমতে আনিছিলোঁ মাত্ৰ 4-6জনী আনিছিলোঁ মাইকী 6জনী আনিছিলোঁ মতা এটা আনিছিলোঁ তাৰপৰা সেইটো পৰাই মই আৰম্ভ এতিয়া মোৰ হাজাৰ মুৰ্গী হৈ গ'ল তেন মাজতে মোৰ বহুত মুৰ্গী মৰ্টেলিটি হৈ গ'ল তাতো মই বহুত বেচিলোঁ বাৰু ততো এতিয়া মোৰ লাভৰ ঘৰত আছে লোকচানৰ ঘৰত নাই যিসকলে আগবাঢ়ি আহিব বিচাৰে এখন ফাৰ্মিং খুলি পেলাই স্বাৱলম্বী হ'বলৈ সেইসকলক তুমি কি ক'বা তেওঁলোকে আহক মুৰ্গী ফাৰ্ম বুলিয়ে নহওক আপোনাৰ ব্যৱসায় বুলি ক'লে আপোনাৰ কষ্টটো চব কামতে আছে আপোনাৰ চাকৰি বুলিও কষ্ট আছে গোটেই আপোনাৰ ৰাতিপুৱাৰ পৰা আবেলিলৈকে খাটনি আছে তথাপিতো আপুনি নিজৰ স্বাধীনভাৱে কৰিবলৈ হ'লে আপুনি নিজৰ এটা সৰুকৈ হ'লেও ব্যৱসায় কৰাটো ভাল তেনেকৈও বহুত মানুহ চলি আছে বহুত সুখী হ'ব লাগে এইবোৰ কৰি পেলাই যিমান পাৰি কৰিব লাগে চেষ্টা কৰিব লাগে চেষ্টা অসাধ্য একো নাই মুঠতে সাহস কৰিব লাগিব জীৱন যাপন নহয় জীৱন উদযাপন কৰিব লাগে তোমাৰ জীৱন উদযাপন কৰিব লাগে সেইটো হয় এয়া আছিলে মানস প্ৰতিম দত্ত আৰু তেখেতে আচলতে 6জনী কুকুৰা লৈ আৰু এটা মতা কুকুৰা লৈ কুকুৰা ব্যৱসায় আৰম্ভ কৰিছিলে আৰু এতিয়া দৈনিক এটা ধুনীয়া এমাউণ্ট আচলতে পোৱা যায়নে পায় একদম আপোনাৰ মুঠতে ক'বলৈ গ'লে মাহটোত মই একদম কমকৈ মই 25-30 হাজাৰ টকা কেতিয়াবা হৈ যায় হয় শুনিছে আপোনালোকে নিজে 25-30 হাজাৰলৈকে আচলতে তেওঁ মাহেকত ঘটিবলৈ কেতিয়াবা সক্ষম হৈছে আৰু এনেকৈ ধৰণে যদি আপোনালোকে ঘৰতে কুকুৰা এটি ব্যৱসায়ো আৰম্ভ কৰে তেতিয়াহ'লে অনাগত দিনত আপুনি নিজৰ লগতে ঘৰখনৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰতো আপুনি বাট প্ৰশস্ত কৰিব পাৰে